নমস্কাৰ DW ভেৰিফিকেশ্যন সম্পৰ্কে এটা আপডেট আহিছে খৰকে বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিওঁ বুলি ভিডিঅ'টো বনাই দিছোঁ। বন্ধুসকল আপোনালোকে স্পষ্টভাৱে গম পাই চাগে অসম চৰকাৰৰ ফালৰ পৰা 5500 যিটো LPP টিচাৰ ভেকেঞ্চি নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত অতি শীঘ্ৰে চাইৰে কৈছে যে অতি শীঘ্ৰে নিযুক্তি প্ৰক্ৰিয়াটো ক্লিয়াৰ কৰিব। এতিয়া ভেৰিফিকেশ্যনৰ কাৰণে মানে আপডেটটো দিয়াৰ কথা আছে। বন্ধুসকল আপোনালোকে গম পাই চাগে এতিয়া ভেৰিফিকেশ্যনৰ কাৰণে বস্তুবোৰ চলি আছে। গতিকে জুলাই মানে কৈছে কি জুলাইৰ যোনটো আগষ্ট আহি আছে, আগষ্টৰ মাহ আহি আছে, আগষ্টৰ মাহৰ পৰা ভেৰিফিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হ'ব বুলি কৈছে। কাৰণ গম পাই চাগে BTR ভেৰিফিকেশ্যন অলমষ্ট শেষ হ'ব ধৰিছে, আধা দি অলমষ্ট শেষ হৈ গৈছে আৰু কেইটামান দিন আছে। তাৰপিছত ভেৰিফিকেশ্যন BTR কমপ্লিট হোৱাৰ হেতুকে অসমৰ যিসকল কেণ্ডিডেট আছিলে LPP টিচাৰ ভেকেঞ্চিত এপ্লাই কৰিছিলে তেওঁলোকৰ ভেৰিফিকেশ্যন প্ৰচেছ ষ্টাৰ্টিং হ'ব। গতিকে বন্ধুসকল তেওঁলোকক কৈ দিব বিচাৰিছোঁ আপোনালোকে যিমান সোনকালে পাৰে ডকুমেণ্টবোৰ ক্লিয়াৰ কৰি লওক। কাৰণ বন্ধুসকল যেতিয়ালৈকে ভেৰিফিকেশ্যন প্ৰচেছ ষ্টাৰ্টিং হৈ যাব লগে লগে আপোনালোকে ডকুমেণ্টবোৰ ডাইৰেক্টলি কালেক্ট কৰিবলৈ অসুবিধা পাব। সেইকাৰণে এতিয়াৰ পৰা বস্তুবোৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰক বন্ধুসকল, যাতে পিছৰ পৰ্যায়ত কোনো ধৰণৰ অসুবিধা নহয়, ডাইৰেক্ট আপোনালোকে ফাইলটো ডাইৰেক্টলি লৈ যাব পাৰিব। আৰু ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকে পাৰাচতে ফাইলটো লৈ যাব, কাৰণ আপোনালোকে গম পাই চাগে কোন সময়ত কোনটো ডকুমেণ্ট বিচাৰি দিয়ে তাৰ কোনো সঠিক সিদ্ধান্ত নাথাকে। এতিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰা কিছুমান আপডেট হয়তো আপোনালোকক দি দিব যে এইকেইটা ডকুমেণ্ট লৈ ল'ব। তাৰোপৰি আপোনালোকে যিমান সোনকালে পাৰে আপোনালোকে ইয়াৰ ফাইলৰ আপডেটবোৰ লৈ যাব। ধন্যবাদ।